শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ সমান্তৰালভাৱে গোলাঘাটৰো বিভিন্ন প্ৰান্তত আজিও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বান কমাৰ লগে লগে একাংশ লোক আশ্ৰয় শিবিৰ এৰি নিজৰ ঘৰলৈ উভতিছে, কিন্তু তাৰ যিটো পৰিৱেশ সেইটো একেবাৰে অত্যন্ত বেছি স্পৰ্শকাতৰ। ধনচিৰিৰ বলিয়াবানে মৰঙী মৌজাৰ কেইবাখনো গাঁৱত ধ্বংসলীলা চলালে। এতিয়াও ঠায়ে ঠায়ে এবুকু পৰ্যন্ত পানীৰ সংগ্ৰাম কৰি আছে বানাক্ৰান্ত। সতীৰ্থ নুমলীগড়ৰ বিভাস শইকীয়াৰ এখন প্ৰতিবেদন। বিভাস, উপস্থিত আছো খুমটাই সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি অঞ্চলত। এই অঞ্চলজুৰি পানীৰ কবলত পৰাত ৰাইজসকল তেওঁলোকে যি আশ্ৰয় শিবিৰত থাকিব লগা হৈছিলে, কিন্তু এতিয়া দেখা পোৱা গৈছে যে আশ্ৰয় শিবিৰৰ পৰা নিজ ঘৰলৈ যাবলৈ লৈছে। মই পৰিৱেশটো মোৰ সতীৰ্থই দেখাইছে যে তেওঁলোকৰ নিজৰ ঘৰখন এৰি পেলাই আশ্ৰয় শিবিৰত আছিলে, কিন্তু এতিয়া নিজৰ যি যাৱতীয় সামগ্ৰী পেলাই আৰু যি চৰকাৰে যি চাউল দিছিলে, দালি দিছিল, সেই সব বস্তু লৈ পেলাই তেওঁলোকে ঘৰলৈ যাবলৈ লৈছে। স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিছো। আপোনালোক তাৰ পৰা ঘৰলৈ গৈছে? স্কুলৰ পৰা ঘৰলৈ গৈছে। ঘৰ গোটেই পানী বোকা আছে, কি কৰিম, উপায় নাই, যেনে তেনে থাকিবই লাগিব। ঘৰ এৰি গৈছিলো আৰু তাতো কেইটামান বস্তু বানি আছে, সেইটোও যদি এৰি দিম, ধান খেতি পথাৰটো চব মাৰিয়ে দিলে। এতিয়া হাঁহ কুকুৰা কেইটামান আছে, সেইটোকো চাব লাগিব, পাছত নহলে আমি কি কৰি খাম। ঘৰত কিমান পানী সোমাইছিলে বুলি আপোনালোকে ওলাইছে? এককাল সোমাইছিলে। এককাল পানী সোমাইছিলে। এতিয়া পানী কমিলে? পানী ঘৰৰ পৰা ওলাইছে, চোতালত আছে। আপোনালোকে তেনেকৈ এতিয়া ঘৰত থাকিব পাৰিব জানো এককাল যেনে পানীত? তেনে আৰু চাং পাতি থাকিম আৰু, উপায়তো নাই। স্কুল ঘৰত কিমান থাকিম, ঘৰতো বস্তু বানি আছে কেইটামান। জীৱ জন্তু, গৰু ছাগলী সকলো আপোনালোকৰ ঠিকে আছে? এটা ঢুকালে। গৰু ছাগলী চব এৰি হল, মানে উটি গুচি গল? উটি গুচি গল, অ', খাবলৈ নাপালে, মৰি গল। মৰি গল। হয়, তেওঁলোকে যি কৈছে যে নিজ শিবিৰৰ পৰা তেওঁলোকে ঘৰলৈ এতিয়া গৈছেগে। এইফালে পৰিৱেশ যি সামগ্ৰীবোৰ তেওঁলোকে শিবিৰলৈ লৈ গৈছিল, কিন্তু এতিয়া তেওঁলোকে নিজ ঘৰলৈ গৈছে। বাইদেউ, মই আপোনাৰ পৰা জানিব বিচাৰিম, কওকচোন এনেকুৱা অৱস্থা হৈছিলে, এতিয়া ঘৰলৈ গৈছে কি? ঘৰলৈ গৈছে এতিয়া আৰু খেতি পথাৰ চব মাৰি দিলে আৰু এতিয়া বোকা আছে ঘৰত, পানীত ঘৰত সোমাইছিলে, বোকা আছে। এতিয়া থাকিম আৰু এনেকে কৈছিল, আৰু খেতি পথাৰ চব মাৰি দিলে, এতিয়া কি খাম কি নাই। সেইকাৰণে আৰু চৰকাৰে চাউল দালি অকণ দিছিলে, সেইকেইটাকে লৈ আৰু গৈছো। সেইখিনি লৈ পেলাই গৈছে। ঘৰৰ পৰিৱেশ কেনেকুৱা হৈ আছে আপোনালোকৰ? ঘৰত গোটেই বোকা পানী হৈ আছে। চব বোকা পানী, এতিয়া পানীটো ওলালে, বোকাটো আছে। তেনেকৈ এতিয়া ঘৰত থাকিব পাৰিবনে? আমি থাকিম বুলি ওলাই পিনে গৈছো। এতিয়া স্কুলতো গৰু ছাগলী আছে ঘৰত, এতিয়া গৰু ছাগলী আছে কাৰণে। হয়, তেওঁলোকে আশ্ৰয় শিবিৰত আছিলে, কিন্তু যি বোকা পানী থকা ঘৰখনতেই তেওঁলোকে এতিয়া থাকিব লাগিব বুলি আমি গম পাইছো। আৰু স্থানীয় লোক আছে, মই যিমান পাৰো স্থানীয় লোকৰ পৰা মই জানিব বিচাৰিম। এই বাইদেউ সকলো আহি আছে। বাইদেউ, আপোনালোক এতিয়া শিবিৰৰ পৰা আহি আছে। এতিয়া ঘৰত কিমান পানী সোমাইছিলে আপোনালোকৰ? মানে চোতাল পালেগে, আমাৰ আপোনালোকৰ চোতাল পালেগে? আগফাল পিছফাল। ভিতৰত নাথাকিলে, নাথাকিলে ভিতৰত থাকিলেগে, নোসোমালে, খালি ঘৰ গোটেই ৰাউণ্ড পানী আৰু ঘৰ ৰাউণ্ড পানী। গৰু বিভাস শইকীয়া, ধন্যবাদ ছাগলী জনাইছো। উলিয়াই সেয়া আছিল নুমলীগড়ৰ পৰা বিভাস শইকীয়াৰ ৰিপৰ্ট। এইদৰে আচলতে মানুহৰ অৱস্থা বৰ্ণাই শেষ কৰিব নোৱাৰা বানাক্ৰান্তৰ বিলৈ। এয়া নুমলীগড়ৰ দৃশ্য।